কলিযুগত যেন উলট পালট হ'ব এই কথাখিনি পৰীক্ষিত হোকে কৈ আছিল আৰু এই কথা শুনাৰ লগে লগে পৰীক্ষিতৰ মনত বেজাৰ হৈছিল যে কলিৰ প্ৰভাৱত সঁচাকৈ পৰি পেলাই মানুহৰ দুৰ্গতি হ'ব নেকি। কাৰণ যে কলি এনেকুৱা বেয়া বস্তু, এতিয়া চাব নিজৰ পিতৃক পুত্ৰই নুপুহিব। কলিযুগৰ প্ৰধান বেয়া প্ৰভাৱটো হৈছে নিজৰ পিতৃ মাতৃক পোহপাল নিদিব, নিজৰ ভাতৃক, নিজৰ ভগ্নীক, নিজৰ ককাইক, নিজৰ ভাইক নিজৰ বুলি নাভাবিব। পৰিবাৰৰ ঘৰৰ ভাতৃসকলক ভগ্নীসকলকহে অধিক স্নেহ কৰিব। কাৰণ কিয়? কলিযুগটো হৈছে তিৰোতাৰ যুগ। তিৰোতাই যি ক'ব স্বামীয়ে সেইটোহে শুনিব। তিৰোতাই যি কৰিবলৈ ক'ব স্বামীয়ে সেইটোহে কৰিব। পত্নীয়ে যদি কয় যে নহ'ব, তোমাৰ পিতৃ ঘৰ তোমাৰ ককাই ভাই আহিলে ডাঙৰ মাছ আনিব নোৱাৰিবা, দালি ভাত খুৱাই থোৱা, হয়নে? কিন্তু নিজৰ যদি ভনীয়েক বা নিজৰ যদি ভায়েক আহিল, এই ডাঙৰ ডাঙৰ মাছটো আৰু ৰামলাল দুগাদত্তৰ দোকানৰ পৰা কটনৰ চাৰ্ট পেণ্ট আনিব লাগিব। পত্নীয়ে যদি কথাটো ক'লে তেতিয়াহ'লে সেইটো গুৰুমন্ত্ৰ বুলি পুৰুষে মানি ল'লে। এই প্ৰভাৱটো কলিৰ কাৰণে হৈছে। কাৰণ কলি জন্ম হওঁতেই তেওঁ হাতত এডাল দণ্ড লৈ আহিছে আৰু দণ্ড লৈ আহিয়ে ব্ৰহ্মাক তেওঁ বচন কৈছে, বোলে পিতৃ কি কাৰণে মোক জন্ম দিলা আৰু আজ্ঞা কৰা, মোক ৰাজ্য ভাগ দিয়া, মই ৰজা হৈ শাসন কৰোঁ। তেতিয়া ব্ৰহ্মাই ভাবিছে ই আজি জন্ম হৈ আজিয়ে ৰাজপাট বিচাৰিলে, ইয়াক যদি মই ব্ৰহ্মলোকত ৰাখোঁ তেতিয়াহ'লে ব্ৰহ্মলোক শেষ হৈ যাব। ইয়াক ৰখাৰ এটা জেগা উলিয়াব লাগিব। এহি বুলি ব্ৰহ্মাই চাৰি মূৰে গুণি চাইলা, প্ৰভাৱ জানিয়া তাৰ কলি নাম থৈলা। যেতিয়া ৰাজপাট বিচাৰিলে তাৰ নাম কলি থলে। কলি থৈ পেলাই কি কৰিলে? বোলে ইয়াক পৃথিৱীলৈ পঠাই দিব লাগিব। এই বুলি ভাবি পেলাই নলিনী আৰু মলিনী দুগৰাকী ভাৰ্যা কলিক বিয়া পাতি দিলে। এই দুগৰাকীৰ পৰা দুটা দুটাকৈ চাৰিটা সন্তান জন্ম হৈছে। কাম, ক্ৰোধ, লোভ, মোহ, গৰ্ব আৰু অহংকাৰ দুজন মন্ত্ৰী পাতি দিলে। ঈৰ্ষা, অসূয়া, মদ মত চুৰ পাতি দিলা কলি লহকৰ দুমহৰ। আনজন পাতি দিলে ৰজা মহাৰজা, কলিক ৰজা পাতি দুজন মন্ত্ৰী আৰু বাকীকেইজন লগোৱা লিকচৌ বনাই দিলে। কলিয়ে যেতিয়া ৰাজত্ব কৰিব, ৰজা হ'ব, তেতিয়া কি হ'ব? এতিয়া আমাক যিসকলে শাসন কৰি আছে, গান এটা ওলাইছিল নহয়, বোলে বেলচাৰে নিছে চামুচেৰেহে দিছে। কলিৰ ৰজাবিলাক দুষ্টপুথি হ'ব, চল বল কল কৌশল কৰি আপোনাৰ পৰা ধন আচলতে গ্ৰাসহে কৰিব। মহিলাসকলক দিছে যদি কিমান? 1400, 9000। এতিয়া লাইটৰ বিল দিওঁতে গম পাইছে ন? সেইটোৱে হৈছে কলি ৰজাৰ প্ৰভাৱ। আৰু সেই কলিক সেইকাৰণে পৃথিৱীলৈ পঠিয়াই দিছে। সোণৰীৰে মূৰৰ দুষ্টচিত পুত্ৰ, থাকা গয়া পাতি দিলোঁ ৰাজা পৃথিৱীত। এই মোৰ দুষ্ট পুত্ৰ কলি, যা, তোক মই পৃথিৱীত ৰজা পাতি দিলোঁ আৰু এই পৰিয়ালটোক গঠন কৰি দিলোঁ, ধুনীয়াকৈ চলি থাকগে। কিন্তু কেইটামান হাক বচন দিছে
জৈত্য তন্ত্ৰ মন্ত্ৰ গুণ আচৰয় সবাহাৰে অধিকাৰী হৈবি কলি তই। তোৰ থকা ঠাইকেইটা হৈছে য'ত তন্ত্ৰ মন্ত্ৰ যজ্ঞ আদি আচৰণ কৰিব, সেই জেগাত তই থাকিবি। আৰু য'তে যজ্ঞ হয় তাতেই দুৰ্গতি হয়। যেনে ত্ৰষ্টা ঋষিয়ে নিজৰ পুতেকক ইন্দ্ৰই যে বধ কৰিছিল তাৰ পৰা প্ৰতিশোধ ল'বৰ কাৰণে যজ্ঞৰ পৰা বৃত্তাসুৰক আবিৰ্ভাৱ ঘটাইছিল। এটা সময়ত বৃহস্পতিয়ে ইন্দ্ৰৰ লগত মতৰ অমিল হৈ স্বৰ্গৰ গুৰু পদটোক বাদ দিছিল। তে স্বৰ্গত গুৰু নোহোৱা হোৱাত এই ত্ৰষ্টা ঋষিৰ পুতেক বিশ্বৰূপক ইন্দ্ৰই গুৰুৰ আসনত বহুৱাইছিল। তেওঁৰ স্বভাৱটো দুমুখীয়া আছিল, এবাৰ যদি দেৱতাৰ ফালে কয়, এবাৰ অসুৰৰ ফালে কয়। ইন্দ্ৰই ভাবিলে এই দুমুখীয়া নীতি আচৰণ কৰি থকা গুৰুৰ আশ্ৰয় ল'লে মোৰ বিলাই নোহোৱা হ'ব। সেইকাৰণে ইন্দ্ৰই ছল কৰি বিশ্বৰূপক মাৰি পেলালে। নিজৰ পুতেকক মাৰি পেলোৱাৰ কাৰণে ত্ৰষ্টা ঋষিয়ে এটা যজ্ঞ আচৰণ কৰিলে, ইন্দ্ৰক বধ কৰিবৰ কাৰণে, এটা সন্তান জন্ম দিবলৈ। কিন্তু যজ্ঞ আৰম্ভ কৰোঁতে খঙৰ ভমকত মন্ত্ৰ মাতোঁতে মন্ত্ৰত চিত্ত ৰৈ গ'ল। মই তো কৈছিলোঁ ধৰ্ম সম্পদতে সদ্ভি অধৰ্মস্য বিপৰ্যয়। যজ্ঞ আচৰণ কৰিবলৈ 6টা বস্তুৰ শুদ্ধতা লাগিব: স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। এতিয়া মন্ত্ৰই চাব, মন্ত্ৰ উচ্চাৰণত যদি ভুল হয় পুৰোহিতৰ ক্ষতি একো নাই, যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। যাজক মানে সেৱকী, যিসকলে যজ্ঞ বা পূজা পাতিব, তাত যদি পুৰোহিতে ভুলকৈ মন্ত্ৰ মাতি গ'ল, যজ্ঞ পিছদিনাখনৰ পৰা আপোনালোকৰ ফলবিলাক ওলোটা হ'ব লাগিছিল সুফল, মাৰি দিব কুফল। ত্ৰষ্টা ঋষিয়ে খঙৰ ভমকত কি ক'লে? ইন্দ্ৰশত্ৰু বিবৰ্ধনম, ইন্দ্ৰশত্ৰু বিবৰ্ধনম। একে লাষ্টতে ক'লে ইন্দ্ৰাস্য শত্ৰু বিবৰ্ধনম। এটা বেছি হৈ গ'ল। ইন্দ্ৰ শত্ৰু নাশক, ইন্দ্ৰ শত্ৰু নাশক, ইন্দ্ৰৰ শত্ৰু নাশক। তে ইন্দ্ৰৰ শত্ৰু কোন হ'ল? বৃত্তাসুৰ হৈ গ'ল। গতিকে বৃত্তাসুৰক জন্ম দিছিল ইন্দ্ৰক মাৰিবৰ কাৰণে, মন্ত্ৰত চিত্ত ৰৈ যোৱাৰ কাৰণে বৃত্তাসুৰহে মৰিবলগীয়া হ'ল। সেইকাৰণে কৈছে যে আমাৰ কলিৰ প্ৰভাৱ য'ত য'ত পৰিব সেই জেগাত অনুষ্ঠান ভাল নহয়। আৰু ব্ৰহ্মাই সেইকাৰণে কলি নিজৰ পুতেকক কৈছে, কিন্তু কলি তই শুন, তোক এইকেইটা জেগা থাকিবলৈ দিলোঁ আৰু থাকিবলৈ নিদিয়া জেগাকেইটা শুন। হৰি নাম কীৰ্তনত নাহিকে বিঘিনি। হৰি নামৰ কীৰ্তনত একো বিঘিনি নাই। তাত দুহ আচৰিলে আপুনি মৰিবি। গতিকে এতিয়া আমি কলিযুগত কৰিবলগীয়া কাম এটাই আছে, যিটো আপোনালোকে আজি কৰি আছে। কলিযুগৰ যজ্ঞ হৈছে ভাগৱত মহাযজ্ঞ। আৰু গুৰুজনাই মহাপুৰুষ মাধৱে 399 ঘোষা ফাঁকিত কৈছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত ধৰ্ম আচৰে, মিছাতে কেৱল শ্ৰম মাত্ৰ পাৱৈ, একোকে ফল নধৰে। কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি, যেন কুলবধূ নিজ স্বামী তেজী, ভজে গয়া উপপতি। কলিত দুষ্ট চিতা
বোৱাৰীবিলাকে কি কৰিব? ভাগৱতে কৈছে যে নিজৰ যদি স্বামীজনৰ অসুখ হয়, বেমাৰ হয়, চিকিৎসা কৰাতকৈ বেলেগ এজনলৈ গুচি যোৱাটোৱে ভাল বুলি ভাবে আৰু সেইকাৰণে গুচি যায়। কিন্তু ভাগৱতে কি কৈছে যে দক্ষৰ ২৭ গৰাকী কন্যাক চন্দ্ৰলৈ বিয়া দিছিল। ৰোহিণীক চন্দ্ৰই খুব আদৰ যত্ন মৰম কৰিছিল। কিয়? ৰোহিণী আছিল একান্ত স্বামী শুশ্ৰূষিনী। এই বাকী ২৬ গৰাকীয়ে চন্দ্ৰৰ প্ৰতিপাল নকৰিলে আৰু ৰোহিণীয়ে কেৱল স্বামী শুশ্ৰূষাত ৰতি হৈ থাকিল। আৰু সেইকাৰণে চন্দ্ৰই ৰোহিণীক খুব ভাল পায়। সেইকাৰণে আমাৰ বিবাহ পদ্ধতিত আছে চন্দ্ৰৰ মানত ৰোহিণী, নলৰ মানত দময়ন্তী, নাৰায়ণৰ মানত লক্ষ্মী। আইসকল, কলিৰ প্ৰভাৱৰ পৰা বাচি থাকিবলৈ হ'লে স্বামীৰ শুশ্ৰূষিনী হৈ থাকিব, স্বামীৰ সেৱকিনী হৈ থাকিব। তেতিয়া আপোনাক কলিয়ে গ্ৰাস কৰিব নোৱাৰে। বাকী ২৬ গৰাকীয়ে গৈ নিজৰ দেউতাকক লগাই দিলে যে দেউতা, আমাৰ গোটেইকেইজনী বাই ভনীকে চন্দ্ৰলৈ বিয়া দিলা, কিন্তু এটা ডাঙৰ কথা হ'ল ৰোহিণীক চন্দ্ৰই খুব মৰম কৰে, ভাল পায়, ৰোহিণীৰ কক্ষতে থাকে, আমাৰ ওচৰলৈ নাহে। এইদৰে বাৰে বাৰে কোৱাত দক্ষই শাপ দিলে চন্দ্ৰক ক্ষয় ৰোগ হৈ মৰিবৰ কাৰণে। সেইদিনাখনৰ পৰা চন্দ্ৰ দিনে দিনে শৰীৰটোৰ অৱস্থা বেয়া হ'ল, শুকাই খিনাই গ'ল, কাহি কাহি অৱস্থা নাইকিয়া হ'ল। কিন্তু সেই মুহূৰ্তটো ৰোহিণীয়ে কিন্তু সেই বেমাৰী স্বামীজনক শুশ্ৰূষা কৰি 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 সুস্থ কৰি তুলিলে। গতিকে সাৱধান, কলিত কৈছে যে কলিৰ মনত মজি আছো একদিন, তুমি সি সুহিত মূৰ আৱেশে বিদিত, জানিলো তুমি সে মূৰ আত্মা মহাহিত। হে প্ৰভু জগত ঈশ্বৰ, যদিও আমি কলিৰ মলিন মতি হৈ আছোঁ, তথাপিও এই মলিন মতিবিলাক আঁতৰাই আমাক শুদ্ধ কৰিবৰ কাৰণে পৰম পুৰুষ ভগৱন্ত কৃপাময় কৃষ্ণই সদায় আমাৰ কথা চিন্তা কৰি আছে। ব্ৰহ্মাক সেইকাৰণে কৃষ্ণই কৈছিল, নুহু ব্ৰহ্মা জানা মই স্বতন্ত্ৰৰ, ভকতৰ অৰ্থে ধৰো নানান কলেবৰ। সেইখিনিকে কৈ পেলাই কৈছে, আউৰ যেন নপাখৰো অৰুণ চৰণ, হয়ো কৃপাময় মই পাপিত প্ৰসন্ন। হে ভগৱান, এবাৰ যি তোমাৰ চৰণত আশ্ৰয় ল'লোঁ আৰু তোমাৰ চৰণ এৰি দিয়াত নাই। স্বামী ৰাম নেৰু আৰু চৰণত তোমাৰ, দূৰ কৰা সংসাৰৰ নিকাৰ। আমাৰ এই সংসাৰখনত যান্ত্ৰণাবিলাক নিকা কৰিবৰ কাৰণে, ধুই নিবৰ কাৰণে আমি আশ্ৰয় ল'ব লাগিব ক'ত? স্বামী ৰাম নেৰু আৰু চৰণত তোমাৰ, দূৰ কৰা সংসাৰ নিকাৰ। সদায় থাকক মূৰ মুখে তজু নাম, নিস্তৰো তেবে শেষবে বোলা ৰাম ৰাম। আমি এদিন ভাগৱত শুনিলেই গোটেই জীৱনটোৰ কাৰণে হৈ যাব বুলি নাভাবিব। সদায় নেৰুক মুখে ৰামকৃষ্ণ নাম। আমি অন্তহীনভাৱে অহৰ্নিশে প্ৰভু ভগৱন্তৰ নাম লৈ থাকিব লাগিব। যেতিয়ালৈকে প্ৰভু ভগৱন্তৰ দৰ্শন নাপাওঁ, যেতিয়ালৈকে তেওঁ কৃপা লাভ নহয়, তেতিয়ালৈকে আমি নিৰন্তৰভাৱে প্ৰভু ভগৱন্তৰ নাম ল'ব লাগিব। এই ব্যৱস্থাটো কৃষ্ণ প্ৰভু ভগৱন্তই বৈকুণ্ঠলৈ যোৱাৰ আগত উদ্ধৱক কৈ গ'ল যে হে উদ্ধৱ, মই যে বৈকুণ্ঠলৈ যাম বুলি ভাবি তুমি ইমান কান্দিছা, আচলতে তোমাৰ কান্দাৰ কাৰণ নাই। তেতিয়া উদ্ধৱে কৈছে, কিয়? তুমি যাবাগে, মোক এৰি থৈ যাবা, মোৰ দুখ লাগিব, আৰু মই তোমাক এৰি ক্ষণেকো থাকিব নোৱাৰোঁ।
যদি তুমি বৈকুণ্ঠলৈ যোৱা মোকো লগতে লৈ যাব লাগিব। কৃষ্ণ প্ৰভু ভগৱন্তই তেতিয়া হাঁহি মাৰি কৈছিল, হে মোৰ প্ৰাণৰ বান্ধৱ, হে মহন্ত উদ্ধৱ, তুমি কেনেকৈ ক'ব পাৰিলা মই তোমাক এৰি থৈ যাম বুলি? মই মোৰ ভকতক কোনোদিন কেতিয়াও এৰি থৈ যাব নোৱাৰোঁ, কিন্তু মই নৰশ্ৰেষ্ঠ এই দেহটো লোৱাৰ কাৰণে এই দেহটো মই এৰিবই লাগিব। যদিও মই যামগৈ, কিন্তু লগে লগে মই গুচি আহিম। কেনেকৈ? তিৰোধায়ম প্ৰৱেশতৰুম শ্ৰীমদ ভাগৱত অৰ্ণৱম। মই গুচি যাম লগে লগে ভাগৱত অৰ্ণৱ মানে ভাগৱত সাগৰত শব্দ ব্ৰহ্ম ৰূপে মই তোমাক আহি দেখা দিম। কেনেকৈ? ত্ৰেনায়াং বানমায়া মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে শ্ৰৱণাত সেৱাত পাঠাত কীৰ্তনাত দৰ্শনাত পাপ নাচিনি। হে উদ্ধৱ, যদিও মই যামগৈ, মই ভাগৱত মূৰ্তি ৰূপে তোমালোকৰ মাজত সদায় থাকিম। সেইখনেই হৈছে এই ভাগৱত। এই ভাগৱতত প্ৰভু ভগৱন্তই আমাক বানময় মূৰ্তি ৰূপে সদায় দৰ্শন দি আছে। কেনেকৈ? প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে যাৰ হুৱে নাভিদেশে পঞ্চমশ স্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেশে নৱমদ সমেচাৰ তুণ্ড, একাদশে ললাট দশে ভৈল মুণ্ড, হেন ভাগৱত মূৰ্তি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। গম পালেনে? আমাৰ প্ৰভু ভগৱন্তৰ মূৰ্তি বানময়ী ৰূপে আহি তেওঁ ভকতৰ মাজত আজিও আমাক দৰ্শন দি আছে। আমি চাব জানিলেই প্ৰভু ভগৱন্তক সদায় দেখা পাম। প্ৰভু ভগৱন্তই কৈছে যে মই বিনে ভকতে নিচিন্তে কিছুৱান, ভকতত পৰে ময়ো নিচিন্তু হোৱান। আৰু প্ৰহ্লাদক কৈছিল নৃসিংহৰূপী ভগৱন্তই, মোক দেখিলে ক যিটো জন নাহি তাৰ পুনৰাগমন, ভকতৰ পুৰু মনোৰথ দিওঁ কাম মুখ্য ধৰ্ম অৰ্থ। গতিকে আমাৰ কলি যুগৰ নিগমং কল্পতৰুং গলিতং ফলং শুকমুখত অমৃত দৰ্ভ সংযুতম পিবত ৰসমলয়ং মহুৰহ ৰুচিকা ভুবি ভাবুকা। আমি যদি ভাগৱতৰ কথা শুনিছোঁ, ভাগৱতৰ কথা মানিব লাগিব। ভাগৱতৰ কথা যদি মানিছোঁ, তেতিয়াহ'লে ইয়াৰ নীতি নিয়ম পালন কৰিব লাগিব। ভাগৱতে হৈছে ভগৱান, আৰু ভগৱানেই হৈছে পৰম পুৰুষ ভগৱন্ত, আৰু ভগৱন্তই হৈছে ভকতৰ ৰক্ষক, আৰু ভকতেই হৈছে ভগৱন্ত। প্ৰভু ভগৱন্তই কৈছে, মই ক'ত থাকিম জানানে? নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনং হৃদয়ে নস্য মদ ভক্ত যত্র গায়ন্ত্ৰী তত্র তিষ্ঠামি নাৰদ। হে নাৰদ, মই বৈকুণ্ঠত নাথাকোঁ, যোগীৰ হৃদয়তো নাথাকোঁ। ক'ত থাকিম? মদ ভক্ত যত্র গায়ন্ত্ৰী, মোৰ ভকতে য'তে মোৰ গুণানুকীৰ্তন কৰিব, মোৰ নাম ল'ব, মই তাতহে থাকিম। গম পাইছে? এতিয়া আমি ইয়াত যে নাম গাই আছোঁ, তেওঁৰ নাম লৈ আছোঁ, তেওঁ আমাৰ মাজতে বিৰাজমান হৈ আছে। হিৰণ্যকশিপুৱে প্ৰহ্লাদক সুধিছিল, তই যে ইমান হৰি হৰি কৈ আছ,
ক'ত তোৰ হৰি আছে ভগৱান দেখাই দে। তেতিয়া প্ৰহ্লাদে লাহেকৈ উত্তৰ দিছিলে, প্ৰভু মোৰ ভগৱন্ত সৰ্বত্ৰ বিৰাজমান, অদ্যাপি তব স্তম্ভতে দেখোঁ বিদ্যমান। ভকতৰ কথা পালন কৰিবৰ কাৰণে, ভকতৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই সেই স্তম্ভতে নৰসিংহ ৰূপ লৈ আবিৰ্ভাৱ হৈ গ'ল। গম পাইছে ভকতক কিমান ভাল পায়? সেইকাৰণে তেওঁৰ নাম হ'ল ভকত বৎসল। যেতিয়াই যেতিয়াই ভকতে যি যি ৰূপত আহ্বান জনাব প্ৰভু ভগৱন্তই সেই ৰূপতে আহি আমাক সহায় কৰিব। এতিয়া কলি যুগত প্ৰভু ভগৱন্তই ভাগৱত ৰূপ লৈ আহি আমাৰ মাজত ভকত ভগৱন্ত একাকাৰ হৈ আছোঁ। কৃষ্ণ।